ৰাজ্যত বান বিভীষিকা এই মুহূৰ্তত এক জয়াল ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ পৰা আমি ND24ৰ বান বিভীষিকাৰ আচলতে পৰিৱেশ দেখাই আছোঁ প্ৰতিটো প্ৰান্তৰ। কিন্তু এই মুহূৰ্তত যদি উজনি মোৱা আপোনালোক হয়, উজনি মোৱা বিশেষকৈ তিয়ক যোৰহাট নগৰখন আৰু সমান্তৰালভাৱে তিয়ক এই মুহূৰ্তত সম্পূৰ্ণৰূপে আচলতে বানত তছনছ হোৱা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত আমি ৰাষ্ট্ৰীয় ঘাইপথতে আচলতে উপস্থিত আছোঁ আৰু এই পৰিৱেশ দেখাইছোঁ। এই মুহূৰ্তত ৰাষ্ট্ৰীয় ঘাইপথত এই মুহূৰ্তত স্থানীয় লোকে এই মুহূৰ্তত বাহৰ পাতিব লগা হৈছে। আৰু ইয়াৰ যদি পৰিৱেশ যদি দেখাওঁ, ইয়াৰ পৰিৱেশ মুদৈজান বাদুলি পুখুৰী এইটো অঞ্চলৰ পৰিৱেশ। আৰু এনেধৰণৰ এক বিভীষিকা এই মুহূৰ্তত আচলতে সকলোৱে আচলতে ম্ৰিয়মান কৰি তুলিছে। এই কথা কাৰণে যে হঠাৎ অহা বান, তিয়ক আৰু পুঠি নদী আচলতে পলায়ন কৰি হঠাৎ অহা যি বান, এই বানে আচলতে এনেধৰণে টচ কৰিছে। প্ৰতি ঘৰ মানুহৰ আচলতে ভিতৰত এই মুহূৰ্তত পানী হৈছে, এবুকুলৈকে পানী হৈছে। আৰু যিসকল লোক এই মুহূৰ্তত আচলতে ৰাষ্ট্ৰীয় ঘাইপথতে আশ্ৰয় গ্ৰহণ কৰিব লগা হৈছে, তাতে তেওঁলোকে ভাত পানী বনাব লগা হৈছে। এই পৰিৱেশ হৈছে। মই এজন লোক আছে, কি ক'ব আছিলে কেতিয়াৰ পৰা এই বান হ'ল? এইটো কালি আপোনাৰ গধূলি 6টা বজাৰ পৰা পানী হৈছে। মানে পানী মানে মোৰ ডিঙি ইমান পানী বুৰি গৈছে মানুহৰ পানীহে। বস্তুখিনি আপোনালোকে বস্তু একো উলিয়াব নোৱাৰিলো। চব বস্তু আধা দি উঠি গুচি গ'ল, আধা বস্তু ভিতৰতে জব্দ হৈ আছে। একো বস্তু উলিয়াব নোৱাৰিলো। এতিয়া আমাৰ বিধায়ক, তিয়কৰ বিধায়ক এতিয়ালৈকে আমাৰ খবৰ এটা ল'বলৈ অহা নাই। আমাৰ বিধায়ক এতিয়ালৈকে আহিব, আমাৰ খবৰ এটা ল'ব নাই। আমি পানীত ডুবি আছো। আমাৰ যিমান ঘৰ আছিলে বস্তু মানে সকলোৱে চবৰে বস্তু উঠি গৈছে। চাওক ৰাস্তা পথ বস্তু, ইয়াত বস্তু দেখিছে নাই, সম্পূৰ্ণ বস্তু চবৰ মানুহৰ চব নষ্ট হৈ গ'ল। আমাৰ কুকুৰা চুকুৰা চব উঠি গুচি গ'ল। নিশ্চিতভাৱে চাওক, এই বানে ইতিমধ্যে এইসকল লোকক কিন্তু যথেষ্ট ক্ষতি কৰিছে। হৈছে হঠাৎ অহা বান আৰু এই পৰিৱেশ আচলতে দেখাইছোঁ। এই মুহূৰ্তত ৰাষ্ট্ৰীয় ঘাইপথ আচলতে বন্ধ হৈ পৰিছে মুদৈজান অঞ্চলত। আৰু ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথত মানুহে বাহৰ পাতিব লগা আচলতে কোনো লোকে হঠাৎ অহাই এই বানত আচলতে ঘৰৰ সামগ্ৰীসমূহ বাহিৰ কৰিব নোৱাৰিলে। ইয়াৰ পৰিৱেশ আমি দেখাই আছোঁ। এই মুহূৰ্তত আৰু একাংশ লোক আছে, মই কিছু কথা জানিম। কি ক'ব আচলতে এই যিটো বান, কালি দিনৰ ভাগলৈকে সকলো ঠিক আছিল, হঠাৎ নিশা আচলতে এই বান আহিল, কেনেকুৱা ধৰণৰ, কিমান ক্ষয়ক্ষতি হৈছে আপোনালোকৰ? এইটো সামগ্ৰিকভাৱে এতিয়া আপোনালোকে গোটেই পৰিৱেশটো দেখিছে। ইয়াৰ আমাৰ যিখিনি ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে দাঁতিকাষৰীয়া যিখিনি অঞ্চল আছে, মূল পথ আছে, সেই পথবিলাক সম্পূৰ্ণ ডুবি গৈছে। হঠাতে বানটো আহি এনেকুৱা ধৰণে হেৰি কৰিছে, আমি ঘৰৰ পৰা একো বয় বস্তু উলিয়াই আনিব পৰা নাই। মানুহ আনকি কলগছৰ ভুৰুলৈ আনিবলগীয়া হৈছে। প্ৰশাসনে যথেষ্ট সহায় কৰিছে যদিও এতিয়া এটা আমাৰ বিশেষ অসুবিধা হৈছে, খোৱা পানীটো। এতিয়া আপোনালোকে দেখিছে আমাৰ ওচৰতে গাঁৱৰ স্থানীয় যুৱকসকলে মিলি এতিয়া কালি গধূলিৰ পৰা মানুহখিনি, ল'ৰা ছোৱালীখিনি লগুণে আছে, ভাত পানী বনাব পৰা নাই, ঘৰৰ বয় বস্তু একো পৰা নাই। কিন্তু এটাই আমাৰ অনুৰোধ কৰোঁ আপোনালোকৰ যোগেদি, প্ৰশাসনে আমাক সহায় কৰি আছে, খবৰ কৰিছে, আমি সেইখিনি তেওঁলোকক ধন্যবাদ দিছোঁ। কিন্তু আৰু এটা কথা তেখেতক আমি অনুৰোধ কৰিছোঁ যে আমাক খোৱা পানীৰ ব্যৱস্থাটোৱে হওক যদি আমাক কৰি দিয়ে। এতিয়া এনেকুৱা হৈছে, আমাৰ মটৰবিলাক কাটি দিলোঁ, টিউবৱেলবিলাকৰ ওপৰত, ঘৰৰ ভিতৰত মানে একাঠুৰ ওপৰত পানী বৈ আছে। গতিকে এইটোৱে আপোনালোকৰ প্ৰতি এই চেনেলৰ যোগেদি আমি অনুৰোধ জনালোঁ। নিশ্চিতভাৱে মই একাংশ লোক আছে, ভাতৰ ব্যৱস্থা হৈছে। কেনেকুৱা ধৰণৰ এই যিটো আয়োজন, এই আয়োজন আচলতে প্ৰতি ঘৰ মানুহে, আপোনালোকৰ অঞ্চলৰ প্ৰতি ঘৰ মানুহে আচলতে আজি বানত আচলতে তছনছ হ'ব লগা হৈছে। কি ক'ব আচলতে গোটেই ঘটনাটো, কেনেকুৱা ধৰণৰ প্ৰশাসনৰ কেনেকুৱা ধৰণৰ সহযোগিতা? মানে যোৱাকালি যি বান আমাৰ ইয়াত আহিছিলে, সেই বানত মানে কি হ'ল, মানে হঠাতে অহা নিচিনা হ'ল। যিহেতু মানে কি হ'ল, এতিয়ালৈকে ধৰক আমাৰ প্ৰশাসনে বাৰু কালি ৰাতি খবৰ কৰিছিলে, ফোন কৰা হৈছিলে, কিন্তু কৰা স্বত্তেও মানে কি হ'ল, তেওঁলোকৰ আমি কৈছিলোঁ যে নাও বিচাৰিছিলোঁ। আমাৰ সেই ভিতৰলৈ এখন গাঁও আছিলে, সেই গাঁওখনৰ মানুহখিনি ধৰক সম্পূৰ্ণভাৱে ডুবি গ'ল। তাৰপিছত লাহে লাহে আমাৰ গাঁওখনো ডুবিবলৈ ধৰিলে। আৰু এতিয়া এই যি খাদ্য, এতিয়া আমাৰ আহাৰ তৈয়াৰ কৰা হৈছে, এয়া আমাৰ যুৱকসকলৰ পিনৰ পৰা তৈয়াৰ কৰা হৈছে আৰু গাঁৱৰ ৰাইজৰ সহযোগত কৰা হৈছে কামটো। কালিৰ পৰা ধৰক কোনে ৰাজহুৱাভাৱে ধৰক এইটো খানাটো আয়োজন কৰা হৈছে। নিশ্চিতভাৱে আচলতে চাওক, এয়া পৰিৱেশ আৰু এইসমূহ ছবি আমি বিশেষকৈ প্ৰশাসনৰ দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ। কৰিব বিচাৰিছোঁ যে এই বান মই বাৰম্বাৰ এইসমূহ পৰিৱেশ আমি দেখাই আছোঁ। এয়া ছবি তিয়কৰ ছবি, তিয়কৰ বিশেষকৈ মুদৈজান অঞ্চলৰ ছবি, বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ ছবি। আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ ৰাষ্ট্ৰীয় ঘাইপথ এই মুহূৰ্তত আচলতে বন্ধ কৰি দিব লগা হৈছে। উজনি মোৱা আচলতে যিসকল পথচাৰীসকল এই মুহূৰ্তত দিশহাৰা হ'ব লগা হৈছে। এই কাৰণেই যে ভয়াৱহ বান আজি কাকজান অঞ্চলত হওক, বাদুলি পুখুৰী অঞ্চল হওক, তিয়ক অঞ্চল হওক, এইবিলাক অঞ্চলত কিন্তু আজি তাৰিখত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বুকুলৈকে পানী হোৱা যি পৰিৱেশ, এই পৰিৱেশ আচলতে নিশ্চিতভাৱে চিন্তনীয় পৰিৱেশ। কিন্তু তাৰ সমান্তৰালভাৱে আমি বহুখিনি কথা এই মুহূৰ্তত ক'ব বিচাৰিছোঁ যে বিশেষকৈ প্ৰশাসনৰ দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ। প্ৰশাসন কিছু ক্ষেত্ৰত
তৎপৰ হৈছে যদিও যিসকল বানাৰ্তৰ মুখত এটাই কথা যে এই মুহূৰ্তত এটুপি খোৱা পানীৰ বাবে কিন্তু হাহাকাৰ কৰিব লগা হৈছে এইসকল বানাৰ্ত। আৰু এয়া ছবি আমি যোৰহাট জিলা আয়ুক্তৰ সমান্তৰালভাৱে যিটো ৰাজ্যৰ মুখ্যমন্ত্ৰীজনৰ দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ, বিশেষকৈ যোৰহাট জিলাৰ তিয়ক অঞ্চলৰ এয়া ভয়াৱহ ছবি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।